নমস্কাৰ প্ৰথমতে পোনপ্ৰথমে মই গৰিমা বক মই ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে ক'ব বিচাৰিছোঁ গৰিমা বৌ সঁচাকৈ শুভাকাংক্ষী আৰু তেওঁ যিমানখিনি সাহসিকতা দেখুৱাইছে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। বৌ আপোনাৰ মনোবল বৃদ্ধি হওক আৰু জীৱন দ্বাৰা আধৰুৱা কামখিনি আপুনি সম্পূৰ্ণভাৱে কৰি যাওক। আপুনি যে এনেকুৱা এটা সাহস কৰি আপুনি প্ৰতিটো কাম চম্ভালি গৈছে, আপুনি অকলশৰীয়া বুলি কেতিয়াও আপুনি নেভাবিব। আপোনাৰ লগত সম্পূৰ্ণভাৱে ৰাইজ আছে আৰু আপুনি সম্পূৰ্ণভাৱে মনোবল নেহেৰুৱাব। প্ৰতিটো কাম আপুনি আগুৱাই যাবলৈ চেষ্টা কৰক। আৰু এইখিনিতে ক'ব বিচাৰোঁ, দাদাই আপোনাক যিখিনি আপোনাক দান দি থৈ গৈছে, আচল ডাঙৰ সম্পদ দি থৈ গৈছে। আপুনি নেভাবিব যে দাদাৰ অবিহনে মই কেনেকৈ চলিম, মই এতিয়া অকলশৰীয়া, সেই কথাটো আপুনি নেভাবিব। কোনো নাৰী ভাৰতৰ ভিতৰত আপোনাক যেনেকৈ আপোনাক দান হিচাপে আপোনাক স্বীকৃতি দি থৈ গৈছে যে আপুনি অকলশৰীয়া নহয়, সেইখিনি আপোনাক দেখুৱাই দি থৈ গৈছে। আপোনাক সাহসিকতাৰ আপোনাক প্ৰমাণ দি থৈ গৈছে যে আপুনি কোনো দিনে আপুনি বেলেগৰ নাৰীৰ লগত তুলনা কৰিব যোগ্য নহয়। আপোনাক কি বুলি সাহস কম বা ক'বলৈ কি আছে, আমাৰ ক'বলৈ লগীয়াই নাইকিয়া। আপুনি যিমানখিনি আধৰুৱা কাম আছে প্ৰতিটো কাম আপুনি চম্ভালি যাওক। আপোনাৰ লগত সদায় ৰাইজ আছে, ৰাইজে উঠি পৰি লাগিব। আৰু আপোনাক এইখিনিতে ক'ব বিচাৰোঁ, দাদাৰ যদি আধৰুৱা কিবা কাম অসুবিধা আছে আপুনি ৰাইজৰ ওচৰত চাপিব বা আপুনি এনে এটা বিচাৰিব যে মোৰ অসুবিধা হৈছে, দাদাৰ বহুতো কাম আধৰুৱা আছে, মোক ৰাইজে অকণ সহায় কৰিব লাগে। তেনেকুৱা কামত আমাৰ ৰাইজে গুগল পে' দ্বাৰা হ'লেও আপোনাক সহায় কৰিব আৰু দাদাৰ প্ৰতিটো কাম আমি আধৰুৱা কামখিনি সমাপ্ত কৰিব লাগিব। আৰু আপুনি বহু চিন্তিত হৈ আপোনাৰ মনোবল শেষ নকৰিব, আপুনি আগবাঢ়ি যাওক। আপোনাৰ লগত ৰাইজ আছে আৰু দাদাই দিয়া যিখিনি আমাৰ সেন্দু মূল্য আপুনিয়ে পাইছে। এই আমি ভাৰতৰ ভিতৰত আমাৰ প্ৰথম মহিলা আপুনিয়ে, গতিকে আপুনি বহুত শুভাকাংক্ষী আৰু এনেকুৱা এটা মহৎ আপোনাৰ গুণ আমি সদায় জিলিকি থাকিব। আৰু এইখিনিকে কৈ আপোনাক মই মোৰ পিনৰ পৰা মই আপোনাক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব আৰু বৌক সদায় সাহস দি যাব। আমি বৌৰ লগত সদায় আছোঁ, প্ৰতিটো কামতে আমি আগবাঢ়ি যাম। বৌক মনোবল দিয়ক।